হেল্ল' গাইজ, গুড মৰ্ণিং। খৰধৰকৈ নিজৰ কামখিনি কৰি ডিউটিলৈ যাব ওলালোঁ। এতিয়া মই ৰাস্তাৰে গৈ আছোঁ। গৈ ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ আজি। এতিয়া মোৰ ছুটি হৈ গ'ল, দুপৰীয়া 1 বাজিলে। মই ঘৰলৈ আহি আছোঁ। গৈ আছোঁ মানে মাৰ ঘৰলৈ গৈ আছোঁ। এতিয়া মই মাৰ ঘৰ আহি পালোঁ। গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। এতিয়া ফ্ৰেছ হৈ মই ভাত খাম। ভাত খাই আৰু মই হাজবেণ্ডৰ ঘৰত যাব। এতিয়া পাকঘৰলৈ আহিলোঁ। মায়ে অকণমান চালাড বনাব দিছিলে। চালাড বনোৱা হৈ গ'ল, গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া ভাতখিনি খাই লওঁ। যি দুপৰীয়াৰ ভাত সাজ এনেকৈয়ে মাৰ ঘৰৰ পৰা। এতিয়া ধুনীয়াকৈ ভাতখিনি খাই ল'লোঁ। ধুনীয়াকৈ খাই লৈ এতিয়া এখন তামোল খাম। ভাত খাই উঠি এইখন তামোল নাখালে যে কিমান বেয়া লাগি থাকে। তামোলখন খালে কিবা বহুত ভাল লাগি থাকে। এইজনী আৰু দেখিছানে, আমাৰ মাৰ ঘৰতে ভাড়াত থাকে, খুৰী হয়। মোকো অকণমান তামোল খুজিব আহিছে। লোৱা হৈ গ'ল। এতিয়া হাজবেণ্ডৰ ঘৰত যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। এতিয়া মই আৰু হাজবেণ্ডৰ ঘৰত যাম। কৰ্মব্যস্ততাই মানুহৰ জীৱন। এতিয়া মই মাৰ ঘৰৰ পৰা ওলালোঁ। আহি পালোঁ হাজবেণ্ডৰ ঘৰ। দেখিছানে আমাৰ গলুমলু? মই অহাৰ লগে লগে সি যে কি কৰিব কি নকৰিব মোৰ ওচৰত আহি। মই ৰুম সোমাইছোঁহে, সি মোৰ ৰুমৰ ওচৰত দৰজাৰ সন্মুখত ৰখি আছে। কি কৰিব কি নকৰিব। আমাৰ ঘৰত পিছে মানুহ 3টা, তথাপিও মই গলুমলুৰ লগত চাৰিটা বুলি ভাবি লওঁ। এতিয়া আৰু ৰাতি মা পাকঘৰত ভাত বনাই আছে। মই আৰু নিজৰ কাপোৰ অকণমান আছে, চিলাই ল'ব ওলাইছোঁ। শাহু মায়ে ভাত বনাই আছে। মই আৰু এনেকৈয়ে নিজৰ কাপোৰখিনি আজিলৈকে ইমানেই।